নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো নিজৰ বাসগৃহৰ সন্মুখতে এতিয়া নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু এইগৰাকী শক্তিশালী ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহৰ সন্মুখতে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে কোনো দুৰ্বৃত্তই আহি গুলীচালনা কৰাত তিনিজনকৈ লোক আহত হোৱাৰ খবৰ আহি পৰিছে নেশ্যনেল গাৰ্ড সহ আন এজন ব্যক্তি মুঠতে তিনিজনকৈ লোক আহত হৈছে আৰু এই ঘটনাৰ পিছতে এতিয়া হোৱাইট হাউচত লাগিছে হাহাকাৰ অৱস্থা এক প্ৰকাৰ ক্ষোভত জ্বলি উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কি কাৰণে সংঘটিত হল এই ঘটনা বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ সমান্তৰালভাৱে ঘটনাৰে জড়িতৰ অভিযোগত ঘটনাৰে জড়িতৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এজনক লৈছে এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং আমেৰিকাত লাগিছে হাহাকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বাসগৃহৰ সন্মুখতে অঘটন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বাসগৃহৰ সন্মুখত ভয়ংকৰ গুলীচালনাৰ ঘটনা নিৰাপত্তাৰ দায়িত্বত থকা দুই জোৱানসহ তিনিজনকৈ লোক আহত হোৱাৰ খবৰ আহি পৰিছে দুই নেশ্যনেল গাৰ্ড সহ আন এজন ব্যক্তি আহত হৈছে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ জড়িত সন্দেহত ইতিমধ্যে আৰক্ষীয়ে এজনক আটক কৰিছে আৰু আতংকাধীন ব্যক্তিজনক সোধপোছ অব্যাহত ৰাখিছে আহতসকলক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ অঞ্চলটোত এতিয়া প্ৰতিবন্ধকতা জাৰি কৰা হৈছে ঘটনাৰ পিছতে হোৱাইট হাউচৰ সন্মুখত বৃদ্ধি কৰি দিয়া হৈছে নিৰাপত্তা অন্য কোনো লোককে সেই স্থানত প্ৰৱেশ কৰিবলৈ দিয়া নাই বৃহৎ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য কোনো লোক সেই স্থানত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আমি পুনৰ জনাইছো ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচৰ সন্মুখত বৃহৎ অঘটন সংঘটিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এতিয়া ক্ষোভত ফাটি পৰিছে এই ঘটনাৰ পিছতে উল্লেখ কৰিব লাগিব যে হোৱাইট হাউচৰ সমীপত এনেও যথেষ্ট দূৰত্বলৈকে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া হৈ আছে কোনো লোকে তাত সহজে প্ৰৱেশ কৰিব নোৱাৰে হোৱাইট হাউচৰ সমীপত প্ৰতিটো মুহূৰ্ততে নিৰাপত্তা বেষ্টনী কটকটীয়াকৈ গঢ়ি তোলা থাকে কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হঠাৎ কোনে এই ঘটনা সংঘটিত কৰিছে পূৰ্বতেও যিহেতু বহুবাৰ ডোনাল্ড ট্ৰাম্পৰ সৈতে এনে ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ পিছতে এতিয়া হোৱাইট হাউচৰ সমীপত দেখিবলৈ পোৱা গৈছে তীব্ৰ চাঞ্চল্য ইয়াত ডাঙৰ খবৰ নিজ দেশতে নিৰাপত্তাহীনতাত ভুগিছে ট্ৰাম্পৰ বাসগৃহৰ সন্মুখত ভয়ংকৰ অঘটনৰ খবৰ আহি পৰিছে বৃদ্ধি কৰি দিয়া হৈছে নিৰাপত্তা ব্যৱস্থা হোৱাইট হাউচৰ সমীপত এতিয়া পূৰ্বতকৈ অধিক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে কিন্তু হোৱাইট হাউচৰ সন্মুখত আহি কোনে এই ঘটনা সংঘটিত কৰিছে যেহেতু ডোনাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ দায়িত্বত থকা দুই নেশ্যনেল গাৰ্ড সহ আন এজন ব্যক্তি আহত হোৱাৰ খবৰ আহি পৰিছে মুঠতে তিনিজনকৈ লোক আহত হৈছে কথমপি আচলতে ৰক্ষা পৰিছে ডোনাল্ড ট্ৰাম্পৰ জীৱন কাৰণ এই হোৱাইট হাউচে হোৱাইট হাউচতে যিহেতু ডোনাল্ড ট্ৰাম্প থাকে গতিকে হোৱাইট হাউচৰ সমীপতে এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাসগৃহৰ সন্মুখতে সংঘটিত হোৱা অঘটনক লৈ চিন্তিত হৈ পৰিছে আমেৰিকাৰ জনসাধাৰণো কিছু সময় পূৰ্বে এই ডাঙৰ খবৰ আহি পৰিছে আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ নিজৰ দেশতে নিজৰ বাসগৃহৰ সন্মুখতে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এখন শক্তিশালী পৃথিৱীৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু সেইখন শক্তিশালী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কিন্তু এইগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কোনে ষড়যন্ত্ৰ ৰচিছিল যিহেতু পূৰ্বতেও বহুবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী এনেধৰণৰ গুলীচালনাৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে আৰু এইবাৰ পুনৰ সংঘটিত হৈছে এই অঘটন আৰু এইবাৰ ৱাশ্বিংটন ডিচিৰ যি হোৱাইট হাউচৰ সমীপতে এই ঘটনা সংঘটিত হৈছে হোৱাইট হাউচৰ সমীপতে দুৰ্বৃত্তই গুলীচালনা কৰিছে আৰু এই দুৰ্বৃত্তৰ গুলীচালনাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা দুই নেশ্যনেল গাৰ্ড সহ আন এজন লোক আহত হৈছে গুৰুতৰভাৱে আহত হৈছে এগৰাকী নেশ্যনেল গাৰ্ড বৰ্তমান তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাৰ পিছতে এতিয়া হোৱাইট হাউচৰ সমীপত নিৰাপত্তা বেষ্টনী পূৰ্বতকৈ অধিক কটকটীয়াকৈ গঢ়ি তোলা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ অঞ্চলত এতিয়া প্ৰতিবন্ধকতা জাৰি কৰা হৈছে কোনো লোকেই সেই স্থানত প্ৰৱেশ কৰিব নোৱাৰিব সাধাৰণ লোকৰ অহা যোৱা আৰু বহু ক্ষেত্ৰত যিহেতু বিভিন্ন প্ৰান্তৰ পৰা যোৱা পৰ্যটকসকলে হোৱাইট হাউচ দুৱাৰৰ পৰা চাবলৈ যায় সেই লোকসকলৰ বাবে এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু আনফালে অন্যান্য যিসমূহ বাহন সেই পথেৰে অহা যোৱা কৰে সকলো বাহনৰ চলাচল এতিয়া বন্ধ কৰি দিয়া হৈছে জৰুৰীকালীন সেৱাত নিয়োজিত বাহন এম্বুলেন্স অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ বাহিৰে অন্য কোনো বাহন এতিয়া প্ৰৱেশ কৰিব নোৱাৰিব বহু দূৰলৈকে বহু কিলোমিটাৰ পৰ্যন্ত এতিয়া নিৰাপত্তাৰক্ষী গিজগিজাই থকা পৰিলক্ষিত হৈছে এফালে
গুলীচালনাৰ সন্দেহত ইতিমধ্যে এজনক আৰক্ষীয়ে আটক কৰিছে লগে লগে গুলীচালনা সংঘটিত হোৱাৰ লগে লগে ব্যক্তিজনক আটক কৰিছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আমেৰিকাত আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব লগা হৈছে দুৰ্বৃত্ত আৰু এই ব্যক্তিগৰাকী ফুটপোষ্ট কৰাৰ পিছতে পোহৰলৈ আহিব প্ৰকৃততে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে এই ঘটনা কিদৰে সংঘটিত হৈছে বা এই দুৰ্বৃত্তৰ এই ঘটনাৰ আঁৰৰ কাৰণ কি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক টাৰ্গেট কৰিছিল নে অন্য কোনো লোকৰ সৈতে এই ঘটনা সংঘটিত কৰিবলৈ যাওঁতে এই অঘটন সংঘটিত হৈছে সেয়া জেৰাৰ অন্ততে পোহৰলৈ আহিব কিন্তু আমি পুনৰ জনাইছো নিজৰ বাসগৃহৰ সন্মুখতে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ট্ৰাম্প এক প্ৰকাৰ মুকু কপি উঠিছে ডনাল্ড ট্ৰাম্পৰ কাৰণ বাৰে বাৰে ডনাল্ড ট্ৰাম্পৰ সৈতে এই অঘটন সংঘটিত হৈ আহিছে শেহতীয়াকৈ কেইবাবাৰো এনেধৰণৰ গুলীচালনাৰ ঘটনাৰ পৰা প্ৰথমতে প্ৰাণ ৰক্ষা কৰিছে ডনাল্ড ট্ৰাম্পৰ আজিৰ দিনটোতো এনে এটা ঘটনা পোহৰলৈ আহিছে নিজৰ দেশতে নিৰাপত্তা সন্দেহহীনতাত যাৰ বাবে ভুগিব লগা হৈছে এখন শক্তিশালী ৰাষ্ট্ৰৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা ডনাল্ড ট্ৰাম্পৰ বাসগৃহৰ সন্মুখতে সংঘটিত হৈছে এই অঘটন আৰু এই ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হোৱাইট হাউচত